নমস্কাৰ জয় হিন্দ সকলোকে স্বাগতম জনালো মন্টু ডিফেন্স আসামলৈ এটা বহুতে ইম্পৰ্টেন্ট আপডেট লৈ আহিছো আপোনালোকৰ মাজলৈ এসএসসি ফালৰ পৰা আহিছে এটা বহুতে ইম্পৰ্টেন্ট নটিচ এসএসসি ক্যান্ডিডেট বিলাকৰ বাবে নটিচটোত কি উল্লেখ আছে ভিডিওটো যেতে সম্পূৰ্ণ তথ্য মই আপোনালোকক জনাবলৈ বিচাৰিছো যদিহে আপোনালোকে এসএসসি আপকামিং নিউ ভ্যাকেন্সি নিউ ৰিক্ৰুটমেন্ট 2025 এণ্ড 2026 ৰ নতুন পদ বিলাকত যদি আপোনালোকে আবেদন কৰিম বুলি ভাবিছে তেতিয়ালে আপোনালোকৰ বাবে এই ভিডিওটো বহু important upcoming হাজাৰ ভ্যাকেন্সি মুকলি কৰা হ'ব এসএসজিডি কনস্টেবলৰ ভ্যাকেন্সিও আহিব 2026 বৰ্ষৰ বাবে দিল্লী পুলিচৰ ভ্যাকেন্সিও আহিব ইতিমধ্যে জুন মাহত পাই 4-5টা এডভাৰটাইজমেন্ট আহিলে সিজিএল আহিলে আৰু আপোনালোকৰ দুদিন মানৰ পিছত এমটিএস হাবিলদাৰ আহিব মানে এসএসসি ফালৰ পৰা 2 জুন তাৰিখে পুৰা এডভাৰটাইজমেন্ট আহিব ধৰিছে এটা এসএসসি ফালৰ পৰা যিখন ইম্পৰ্টেন্ট নটিচ আহিছে নটিচখন কি উল্লেখ আছে ভিডিওটো যেতে সম্পূৰ্ণ তথ্য মই আপোনালোকক জনাম সো ভিডিওটো সম্পূৰ্ণৰূপে চাই থাকিব আৰু যদি আপোনালোকে আমাৰ চেনেললৈ প্ৰথমবাৰ কাৰণে আহিছে তেতিয়ালে চেনেলটো সাবস্ক্ৰাইব কৰি লব এসএসসি ফালৰ পৰা ভালেখিনি পদৰ ইতিমধ্যে এপ্লাই হৈ আছে যদি এপ্লাই কৰিব বিচাৰে এপ্লাই কৰা লিংক ভিডিও ডেসক্ৰিপচনত দিয়া আছে নাইবা আপোনালোকে আমাৰ অফিচিয়েল সাইটত ভিজিট কৰিব indiajobsupdate.com তাতে সকলো বিলাকৰ এপ্লাই কৰা লিংক সমূহ আপোনালোকে পাই যাব আৰু লগতে এখিনিতে আপোনালোকক জনাই থওঁ যে এসএসসি জিডি কনস্টেবল 2026 বৰ্ষৰ বাবে নতুনকৈ পদ মুকলি কৰা হ'ব অক্টোবৰ মাহত নিশ্চয় গম পাইছে অক্টোবৰ মাহত 2026 বৰ্ষৰ বাবে পুনৰ নতুনকৈ পদ মুকলি কৰা হ'ব তাৰ বাবে এতিয়াৰ পৰা ভালকে আপোনালোকে পঢ়িব লাগিব তাৰ বাবে এখন বেচ বুক লৈ আহিছে এখনৰ নাম হৈছে এডুকাজন ফালৰ পৰা লঞ্চ কৰা হৈছে এসএসসি জিডি কনস্টেবল বিএসএফ সিআইএসএফ সিআৰপিএফ এছএছএফ এছএছবি আইটিবিপিএন আসাম ৰাইফলমেন 2026 বৰ্ষৰ এক্সামৰ বাবে এখন বুক আপোনালোকে যদি লৈ ভালকে পঢ়ে তেতিয়াহলে আপোনালোকৰ ৰিটেন এক্সামত বহুতো হেল্পফুল হ'ব এডুকাজন বুকখন যদি এডুকাজন বুকখন বাই কৰিব বিচাৰে তেলে ভিডিও ডেসক্ৰিপচনত Amazon আৰু Flipkartৰ লিংক দিয়া আছে গৈ পিনে আপোনালোকে এতিয়াই বাই কৰি লওক এসএসসি জিডি কনস্টেবল 2026 বৰ্ষৰ বাবে বেষ্ট বুক এডুকাজন বুক এসএসসি জিডি কনস্টেবল 2026 ৰ বাবে এটা এসএসসি ফালৰ পৰা যিখন ইম্পৰ্টেন্ট নটিচ আহিছে নটিচটোত কি উল্লেখ আছে ভিডিওটো যেতে সম্পূৰ্ণ তথ্য মই আপোনালোকক জনাবলৈ বিচাৰিছো নটিচটো সাইডতে মই আপোনালোকক দেখাই দিছো এখনে ইম্পৰ্টেন্ট নটিচ এই নটিচটো আহিছে 17 জুন 2025 17 জুন তাৰিখে এসএসসি জিডি কনস্টেবলৰ ৰিজাল্ট অহাৰ বাবে আপোনালোকক আপডেটটো দিব নোৱাৰিলো এটা আপডেটটো মই আপোনালোকক আজি দি দিছো আপোনালোকে চাই থাকিব এসএসসি যিকোনো পদতে আপোনালোকে এপ্লাই কৰিবলৈ হলে ফাৰ্স্ট টাইম আপোনালোকে ওটিআৰ মানে ওয়ান টাইম ৰেজিষ্ট্ৰেচন কৰিব লাগে ওয়ান টাইম ৰেজিষ্ট্ৰেচন কৰাৰ পিছতহে আপোনালোকে যিকোনো পদত আপোনালোকে এপ্লাই কৰিব পাৰে এতিয়া অলৰেডি বহু কেণ্ডিডেটে হয়তো ওটিআৰ ওয়ান টাইম ৰেজিষ্ট্ৰেচন কৰি থৈছে তেওঁলোকৰ হয়তো কিছুমান কেণ্ডিডেটৰ ভুল লাগি আছে ডেট অফ বাৰ্থ নেম কিবা কাৰণত হয়তো তেওঁলোকৰ ওটিআৰ ওয়ান টাইম ৰেজিষ্ট্ৰেচনটো তেওঁলোকৰ হয়তো কিছুমান ভুল হৈ আছে হে ভুলটো তেওঁলোকে শুধৰণি কৰিবৰ বাবে এটা ডেট ধাৰ্য কৰা হৈছিল 31 মে 2025 কিন্তু বহু কেণ্ডিডেটে হয়তো গুৰুত্ব নিদিলে তেওঁলোকে হয়তো চেঞ্জ নকৰিলে তাৰ পিছত আকৌ 17 জুন তাৰিখে এটা নটিচ আহিলে নটিচটো উল্লেখ কৰিছে যে 19 জুনৰ পৰা 30 জুনলৈকে আকৌ এটা ডেট বান্ধি দিয়া হৈছে যদি আপোনালোকে ওটিআৰ আগত কৰিছিল ওয়ান টাইম ৰেজিষ্ট্ৰেচন কৰিছিল যদি কিবা ভুল হৈছিল তেতিয়াহলে আপোনালোকে মডিফাই মানে এডিট কৰি লব পাৰিব হয়তো বাৰে হয়তো এটো চান্স দিয়া নহব সাগে হেকানে হয়তো এসএসসি ফালৰ পৰা ধুনিয়াকে ক্লিয়াৰিফিকেশন দি দিয়া হৈছে যে আপোনালোকে যদি ওটিআৰ কৰিছিল যদি ওটিআৰ যদি কিবা ভুল হৈছিল তেতিয়াহলে আপোনালোকে শুদ্ধ কৰি লওক এসএসসি ফালৰ পৰা ইতিমধ্যে উইন্ডো খুলি দিয়া হৈছে আৰু লগতে যদি কেনেবাকে আপোনালোকে এইবিলাক ভুল হোৱা পিছতো যদি আপোনালোকে ডাইৰেক্ট এপ্লিকেশন সাবমিট কৰি দিয়ে পিছত হয়তো আপোনালোকৰ এপ্লিকেশন ফৰ্মখন ৰিজেক্টেড হৈ যাব বা এডমিট কাৰ্ড নাহিব হেবাবে হয়তো আপোনালোকক স্পষ্টভাৱে এসএসসি ফালৰ পৰা জাননীও প্ৰকাশ কৰিছে যদি কিবা আপোনালোকৰ ওটিআৰ মানে ওয়ান টাইম ৰেজিষ্ট্ৰেচন যদি কৰোতে যদি কিবা ভুল হৈছে তেলে ভুলটো আপোনালোকে শুধৰণি কৰি লব পাৰিব 31 জুন 2025 ৰ ভিতৰত কাৰণ এসএসসি ফালৰ পৰা হাজাৰ ভ্যাকেন্সি আহিব বাকি আছে এসএসসি জিডি কনস্টেবলৰ ভ্যাকেন্সি আহিব অক্টোবৰ মাহত এমটিএছ ৰ ভ্যাকেন্সি আহিব এই জুন মাহতে সিএইচএল ৰ ভ্যাকেন্সি আহিব এই জুন মাহতে মানে এই জুন মাহতে পায় 8টা ৰিক্ৰুটমেন্টৰ ভ্যাকেন্সি আহিব যদি আপোনালোকে এই পদবিলাকত ডাইৰেক্টলি শুদ্ধ ওটিআৰ শুদ্ধ নকৰাকৈ যদি আপোনালোকে এপ্লাই কৰি দিয়ে তেলে পিছত আপোনালোকৰ এপ্লিকেশন ফৰ্মখন হয়তো ৰিজেক্টেড হৈ যাব পাৰে হেকাৰণে আপোনালোকক এসএসসি ফালৰ পৰা স্পষ্টভাৱে আপোনালোকক জাননী প্ৰকাশ কৰিছে আৰু যি সকল কেণ্ডিডেটে অলৰেডি হয়তো ওটিআৰ কৰা নাই তেওঁলোকে এনি টাইম আপোনালোকে ওটিআৰ কৰি লব পাৰিব আৰু যি সকল কেণ্ডিডেট হয়তো ওটিআৰ কৰিছে তেওঁলোকৰ যদি কিছুমান ভুল হৈ আছিল তেওঁলোকেহে ভুলটো শুধৰণি কৰি লব পাৰিব আৰু যাৰ ভুল হোৱা নাই তেওঁলোকে চিন্তা কৰিব কোনো কাৰণ নাই এসএসসি ফালৰ পৰা যেটো আপডেট আহিলে আপডেটটো মই আপোনালোকক এই ভিডিওটো যেটা জনালো আৰু এডিট কৰা লিংক ভিডিও ডেসক্ৰিপচনত দিয়া আছে গৈ পিনে আপোনালোকে কাৰেকচন কৰি লব পাৰিব যদি আপোনালোকৰ কিবা ভুল হৈছে যদি ভিডিওটো ভাল পালে সকলো কেণ্ডিডেটকে যাতে আপোনালোকে ভিডিওটো যাতে শেয়াৰ কৰিব যাতে সকলোৱে গম পাওক সজিলে বাই জয় হিন্দ বন্দে মাতৰম জয় অসম ধন্যবাদ